নমস্কাৰ #JusticeAWW এই হেশটেগেৰে যেতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে আৰম্ভ কৰিছে তেওঁলোকৰ ন্যায়ৰ যাত্ৰা তেওঁলোকৰ ন্যায়ৰ দাবী আৰম্ভ কৰিছে ছ'চিয়েল মিডিয়াত নিশ্চিতভাৱে এইখিনি কথা আমি উল্লেখ কৰিব লাগিব আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পূৰ্বৰ ভিডিঅ' কেইটাত সহায় দিয়াৰ বাবে আমি আশা কৰিছো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহাটো এইবাৰ বৃদ্ধি কৰিবলৈ চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিব 2026 সন্মুখত আছে 2024 শেষ হৈ গ'ল 2024ত যেতিয়া এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপিৰ বিৰুদ্ধে অসমত আহিলে তেতিয়া দেখিবলৈ আমি কি পালো যোৰহাটৰ সমষ্টিটোত গৌৰৱ গগৈ জয়লাভ কৰিলে বিজেপিৰ দখলত থকা সমষ্টি আনে নালাগে ডিব্ৰুগড় লোকসভা সমষ্টিটো লৰিণজ্যোতি গগৈ ইমানেই বেছি ভোট পালে যে সৰ্বানন্দ সোণোৱালে কিমান ভোটত জিকিছে সেয়াও আমি দেখিছো প্ৰতিটো সমষ্টিত পূৰ্বৰ তুলনাত ভোটৰ সংখ্যা কেনেদৰে হ্ৰাস পাইছে বিজেপিৰ সেয়া দেখিবলৈ পালে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত যদি গপত গংগাটোপ হৈ থাকে তেনেহলে বিজেপি চৰকাৰখনে কিন্তু আৰু ভোট হেৰুৱাব এতিয়া বিষয়টো হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহাটো বঢ়াব লাগে বুলি বাৰম্বাৰ কোৱাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে এটা উত্তৰ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনালৈ মাতিছিল কিন্তু তাৰ পিছত না তেওঁ আলোচনাত বহিবলৈ এতিয়ালৈকে সন্মত হৈছে না অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কোনোবাই এই বিষয়টোক লৈ বিশেষভাৱে জোৰ দিছে এতিয়া বিষয়টো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি কৈছিলে আলোচনাত বহিব লাগে মোৰ সৈতে আলোচনা কৰক বুলি তেনেহলে অংগনবাড়ী কৰ্মী সহায়িকাৰ সৈতে আলোচনা কৰক অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই বিষয়টো অৱগত কৰক অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি কৰিব কি নকৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুকৰ জৰিয়তে টুইটাৰৰ জৰিয়তে তেওঁ যি ইতিমধ্যে বিভিন্ন বক্তব্য ৰাখে তাতো আপোনালোকে জাষ্টিছ AWW দিব পাৰিব অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সেই ন্যায়ৰ প্ৰসংগটো উত্থাপন কৰিব পাৰিব আৰু তেনেদৰে আপোনালোকৰ এই সামাজিক বিপ্লৱ আগবাঢ়ি যাব তেখেতৰ পোষ্টত যদি এই সন্দৰ্ভত আপোনালোকে অৱগত কৰে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবীখিনি পূৰণ কৰক এগৰাকী দুগৰাকী নহয় যেতিয়া 10,000 গৰাকী 20,000 গৰাকী এই মন্তব্যটো লিখিব তেতিয়া মুখ্যমন্ত্ৰী গৰাকী এবাৰ হলেও ভাবিব এবাৰ হলেও সিদ্ধান্ত ল'ব কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰক যদি 20,000 গৰাকীয়ে লিখে তেনেহলে সিদ্ধান্ত ল'ব 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ 30,000 গৰাকী যদি লিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্টত যদি তেওঁৰ পোষ্টত লিখে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ জৰিয়তে যদি মেনশ্যন কৰে বা আমাৰ ভিডিঅ'ৰ জৰিয়তে যে মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত মেনশ্যন কৰি #হিমন্ত বিশ্ব শৰ্মা জাষ্টিছ AWW যদি লিখে আপোনালোকে তেনেহলে নিশ্চিতভাৱে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এটা সদুত্তৰ আহিব বুলি আশা প্ৰকাশ কৰিছো আমি এইভাবেই কৈছো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে ন্যায় পাব লাগে আমি পূৰ্বতে কিমান ভিডিঅ' প্ৰস্তুত কৰিছো এই সন্দৰ্ভত হিচাপ কৰিব নোৱাৰা এটা সংখ্যা ইমানেই ভিডিঅ' প্ৰস্তুত কৰিছো যে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰাপ্যৰ এই বিষয়খিনিক লৈ আৰু তেনেদৰে সামাজিক সচেতনতাও নিশ্চিতভাৱে বৃদ্ধি পাইছে ইয়াৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছো সেইখিনি কথা আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিখিনি একত্ৰিত মনোভাৱ যিখিনি তেওঁলোকৰ এতিয়ালৈকে সেই ইমান দিন তেওঁলোকক বঞ্চনা কৰাৰ পিছতো তেওঁলোকৰ যি সাহস তেওঁলোকৰ যি স্থিতপ্ৰজ্ঞ মন তেওঁলোকে যি দৃঢ়তা তেওঁলোকে দৰমহা কমকৈ পোৱাৰ পিছতো মাত্ৰ কেইটামান টকা পোৱাৰ পিছতো কেনেদৰে শিশুসকলৰ বৌদ্ধিক বিকাশ নৈতিক বিকাশ শিশুসকলৰ আধ্যাত্মিক বিকাশ গঢ়াবলৈ চেষ্টা কৰি আহিছে সেই কথাখিনি কোনো কাৰণতে আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু তেওঁলোকৰ যিখিনি দাবী সেই দাবীখিনি ন্যায্য পাব লাগে ন্যায্য প্ৰাপ্য দাবী আৰু তেওঁলোকৰ সেই দাবীখিনি পূৰণ হ'ব লাগে মুখ্যমন্ত্ৰী গৰাকী কেনেদৰে অৱগত কৰিব লাগে সেই সন্দৰ্ভতো আমি থুলমূলকৈ এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা উল্লেখ কৰিছো আৰু মই সকলোকে এটাই কথা ক'ব বিচাৰিছো যে আমাৰ ইনটেক্ট উইথ SG এই নামতে ফেচবুকত এটা পেজ আছে সেই পেজটোত আপোনালোক সকলো যাব আশা কৰিছো সেই পেজটোতো আমি বহু ভিডিঅ' এই সন্দৰ্ভত আপলোড কৰিছো আৰু বহু ভিডিঅ' নিশ্চিতভাৱে ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিলেও বহুতে সুফল লাভ কৰিব পাৰে আৰু মুখ্যমন্ত্ৰী গৰাকীক সেই সন্দৰ্ভত মেনশ্যনো কৰিব পাৰিব আপোনালোকে হেশটেগ লিখি হিমন্ত বিশ্ব শৰ্মা যদি আপোনালোকে শ্বেয়াৰ কৰি লিখে স্পেচ নিদিয়াকে কোনো ঠাই নৰখাকে হেশটেগ দি তেনেহলে হেশটেগ দি CMO অফিচ যদিও লিখে তেতিয়াও মেনশ্যন হ'ব গতিকে তেনেদৰে যদি আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি ফেচবুকতো লিখে
বা ইউটিউবতো যদি শ্বেয়াৰ কৰে নিশ্চিতভাৱে আপোনালোকে ভাল এটা ফলাফল লাভ কৰিব পাৰিব আৰু ফেচবুকত আমি ইনটেক্ট উইথ এছজি এই পেজটো আপোনালোকে সকলোৱে যিমানে যদি আজি এই ভিডিঅ'টো চাইছে আপোনালোকে ইউটিউবত এনেদৰে মৰম দিয়াৰ দৰে ফেচবুকতো আমাৰ সেই পেজটো ফ'ল' কৰি দিব সকলোকে আহ্বান জনাইছোঁ ইনটেক্ট উইথ এছজি বুলি ফেচবুকত আছে চাৰ্চ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি দিব আৰু নিশ্চিতভাৱে তাতো আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মতামত কিন্তু এইবাবেই প্ৰয়োজন যে সেই মতামতৰ ভিত্তিত আমি নিশ্চিতভাৱে এখন মঞ্চ হৈ আমি নিশ্চিতভাৱে সকলো সেই দাবীখিনি একত্ৰিতভাৱে আগবঢ়াই দিব পাৰিম আৰু আপোনালোকৰ যিখিনি মনৰ কথা সেইখিনি আমি ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰি নিশ্চিতভাৱে সামাজিক ক্ষেত্ৰখনত ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা জনজাগৰণৰ সৃষ্টি কৰিব পাৰিম বুলি আমি নিশ্চিতভাৱে আশা কৰোঁ সেইবাবে ফেচবুকত থকা পেজটো আপোনালোকে ফ'ল' কৰি দিব ইউটিউবততো আপোনালোকে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছেই ফেচবুকত এটা পেজ আছে সেই কথাটো ইতিমধ্যে উল্লেখ কৰিছোঁ ইনটেক্ট উইথ এছজি আজি চাৰ্চ কৰিব আৰু ফ'ল' কৰি দিব যদি ফেচবুক যিসকলৰ আছে আৰু বহুতে প্ৰায় যিসকলে চাইছে আৰু যিসকলে ভিডিঅ' চোৱা নাই আমাৰ ভিডিঅ' সেইসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ আপোনালোকৰ যদি গ্ৰুপ আছে তেনেহ'লে তাতো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আশা কৰিছোঁ নিশ্চিতভাৱে এই সংগ্ৰামখন যিহেতু আৰম্ভ হৈছে ইয়াৰ পৰৱৰ্তী সময়তো আমি এই সন্দৰ্ভতে ভিডিঅ' প্ৰস্তুত কৰিম আৰু নিশাৰ ভাগতেই হওক বা পুৱাৰ ভাগতেই হওক আমি ভিডিঅ' দিম আপোনালোকে নিশ্চিতভাৱে চাব ফেচবুক ইউটিউব দুয়োটাতে চাব ধন্যবাদ